Hey guys, প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ কৰিব dme.assam.gov.in ঠিক আছে সাৰ্চ কৰিলে ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবসাইট হয় এটা ওপেন হৈ যাব তো মই আলোচনা কৰিম ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ পৰা যিটো নটিফিকেশ্যন আহিছে নন টেকনিকেলৰ ৰিকুৱাৰমেন্টৰ কাৰণে ঠিক আছে তাৰে গুটেইখিনি ইনফৰমেশ্যন পাব আপুনি এইটো ভিডিঅ'ত আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম তাতে জয়েন হৈ আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো তো নোটিফিকেশনটো আহিছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ পৰা তো এডভাৰটাইজমেন্টটো ঠিক আছে তো টোটাল যেটো আপোনাৰ পোষ্ট আছে 765 পোষ্ট আৰু নন টেকনিক্যাল পোষ্ট আছে তো ঠিক আছে অনলাইন যেটো এপ্লিকেশন হয় এটো স্টার্ট হ'ব আপোনাৰ 5 জানুৱাৰী 2025 ৰ পৰা স্টার্ট হ'ব আৰু আপোনাৰ লাষ্ট ডেটটো হ'ব 16 জানুৱাৰী 2025 ঠিক আছে লৈকিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাইটো আপোনাৰ অনলাইন কৰিব লাগিব এই প্ৰসেস মই দেখুৱাম আপোনাৰ আগতে আপোনাৰ যেটো পোষ্ট ডিটেইলছ হয় তাতে এডুকেশনাল ক্ৰাইটেৰিয়া মানে এডুকেশনাল কোৱালিফিকেশন লগতে পোষ্ট স্যালাৰি এখিনি আগতে ডিসকাশন কৰিলো এতিয়া সব নন টেকনিক্যালৰ পোষ্ট আছে তো প্ৰথমে সব ডাইটিশিয়ানৰ কাৰণে পোষ্ট আছে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন যদি আপুনি হোম সায়েন্স পৰা গ্ৰেজুৱেচন কৰিছে যত আপোনাৰ থাকিব লাগিব হোমেন নিউট্ৰিচন আৰু ডাইটিশিয়ানৰ ওপৰত আপোনাৰ যেটো অলপ এক্সপেৰিয়েন্স মানে নলেজ থাকিব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু তাতে আপোনাৰ যেটো স্যালাৰি হ'ব 14000 আপুনি মিনিমাম পাব আৰু ম্যাক্সিমাম আপুনি 70000 পাব ঠিক আছে আৰু তাৰ লগতে আপুনি পাব গ্ৰেড পে 8700 তাৰ পিছত সব লাইব্ৰেৰিয়ানৰ ভ্যাকেন্সি আছে যত আপুনি ডিগ্ৰী ল'ব লাগিব ঠিক আছে লাইব্ৰেৰিয়ানৰ ওপৰত যদি আপুনি লাইব্ৰেৰী সায়েন্সৰ ওপৰত ডিগ্ৰী কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ থাকিব লাগিব 1 ইয়ার্স ডিপ্লোমা বা কম্পিউটাৰ সাৰ্টিফিকেট এটা থাকিব লাগিব ঠিক আছে আৰু তাতে আপোনাৰ স্যালাৰি হ'ব 14000 ষ্টাৰ্টিংত মানে মিনিমাম আৰু ম্যাক্সিমাম আপোনাৰ 70000 পাব পাৰ মান্থ লগতে গ্ৰেড পে পাব আপুনি 8700 তাৰ পিছত সব সাইন্টিফিক অ্যাসিস্ট্যান্টৰ কাৰণে ভ্যাকেন্সি আছে যত আপুনি ডিগ্ৰী কৰা হ'ব লাগিব সায়েন্সৰ পৰা আৰু লগত আপোনাৰ থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি বা বায়োলজি ঠিক আছে এটা সাবজেক্ট লৈ কিনে আপুনি ৰিকগনাইজড ইনষ্টিটিউশন বা অৰ্গানাইজেচনৰ পৰা আপুনি আপোনাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আৰু আপুনি যেটো স্যালাৰি হয় আপোনাৰ স্যালাৰি পাব আপুনি ষ্টাৰ্টিংত মানে মিনিমাম স্যালাৰি 14000 আৰু ম্যাক্সিমাম আপোনাৰ 70000 আপুনি গ্ৰেড পে পাব 8700 ঠিক আছে তাৰ পিছত সব একাউন্টেন্ট এন্ড কেশিয়াৰৰ ভ্যাকেন্সি আছে যত আপুনি বিকম কৰা হ'ব লাগিব আৰু আপোনাৰ মিনিমাম 1 ইয়ার্স ডিপ্লোমা বা কম্পিউটাৰৰ ওপৰত কোর্স কৰা হ'ব লাগিব ঠিক আছে সাৰ্টিফিকেট থাকিব লাগিব আপোনাৰ তো আপুনি স্যালাৰি পাব 14000 আৰু পৰা লৈ কিনে মানে 14000 ৰ পৰা লৈ কিনে আপুনি 70000 লৈ কিনে পাব স্যালাৰি মিনিমাম ম্যাক্সিমাম লৈ কিনে আৰু গ্ৰেড পে টো পাব আপুনি 8000 ঠিক আছে এটি সব হেলথ এডুকেটৰ তাৰ ভ্যাকেন্সিটো আছে হেলথ এডুকেটৰ তো তাতে আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী বিচাৰিছে যদি আপুনি আৰ্টস বা সায়েন্স বা কমাৰ্চৰ পৰা যদি আপুনি ব্যাচেলাৰছ ডিগ্ৰীটো কমপ্লিট কৰিছে ঠিক আছে উইথ আপোনাৰ থাকিব লাগিব কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব যিকোনো ইউনিভাৰ্সিটি ইনষ্টিটিউশনৰ পৰা আৰু তাতে আপোনাৰ স্যালাৰিটো হ'ব মিনিমাম 14000 আৰু ম্যাক্সিমাম আপোনাৰ 70000 পাব লগতে আপুনি গ্ৰেড পে পাব 7600 তাৰ পিছত সব স্টেনো কম্পিউটাৰ অপাৰেটৰ যত আপোনাৰ হায়াৰ সেকেন্ডাৰী কৰা হ'ব লাগিব লগত থাকিব লাগিব আপোনাৰ কম্পিউটাৰ কোৰ্সৰ ডিপ্লোমা মিনিমাম 1 ইয়াৰ ঠিক আছে আৰু আপুনি স্যালাৰি পাব তাতে মিনিমাম 14000 আৰু ম্যাক্সিমাম আপুনি 70000 আৰু লগতে আপুনি গ্ৰেড পে পাব 7400 ঠিক আছে তাৰ পিছত চাও নেক্সট হেলথ এডুকেটৰ কাম যেটো স্যানিটাৰি ইন্সপেক্টৰ ঠিক আছে তাৰ কাৰণে আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা হোক আৰ্টস এন্ড কমাৰ্চ এন্ড সায়েন্স যিকোনো তিনিটা ষ্ট্ৰীমৰ যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপুনি যদি কমপ্লিট কৰিছে লগতে আপোনাৰ কম্পিউটাৰত মানে ডিপ্লোমা থাকিব লাগিব ঠিক আছে তেতিয়াহলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব তেতিয়াহলে আপুনি স্যালাৰি পাব মিনিমাম 14000 ম্যাক্সিমাম আপুনি পাব 70000 ঠিক আছে আৰু গ্ৰেড পে পাব লগতে আপুনি 6800 তাৰ পিছত সব এক নম্বৰত বহুত কিটা পোষ্ট আছে এটো একাউন্টেন্ট ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ কাম কম্পিউটাৰ অপাৰেটৰ ঠিক আছে তাৰ পিছত আছে কোডিং যেটো ক্লাৰ্কৰ তাৰ পিছত আছে আপোনাৰ
কোডিং ক্লাৰ্ক বা ৰেকৰ্ড কিপাৰ বুলি ক'ব পাৰি ঠিক আছে কম্পিউটাৰ অপাৰেটৰ ডকুমেন্টেশন জুনিয়ৰ এসিস্ট্যান্ট লোৱাৰ ডিভিজন যেটো মানে এসিস্ট্যান্ট থাকে কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক বা ডিটিপি অপাৰেটৰ তাৰপিছত আছে আপোনাৰ লোৱাৰ ডিভিজন এসিস্ট্যান্ট কাম যেটো কম্পিউটাৰ অপাৰেটৰ লোৱাৰ ডিভিজন এসিস্ট্যান্ট ৰিসেপশনিষ্ট ঠিক আছে ৰিসেপশনিষ্ট কাম ক্লাৰ্ক ৰেকৰ্ড কিপাৰ তাৰপিছত আছে ৰেকৰ্ড কিপাৰ কাম ক্লাৰ্ক কাম ঠিক আছে তাৰপিছত কম্পিউটাৰ অপাৰেটৰ ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক তাৰপিছত আছে ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক কাম ঠিক আছে তাৰপিছত কম্পিউটাৰ অপাৰেটৰ ষ্ট'ৰ কিপাৰ কাম ৰেকৰ্ড কিপাৰ ঠিক আছে একেটা পোষ্টৰ কাৰণে বহুত কেটা পোষ্ট আছে তাৰ কাৰণে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপনি হায়াৰ সেকেন্ডাৰী কৰিছে ঠিক আছে লগতে আপোনাৰ আপুনি 1 ইয়াৰ ডিপ্লোমা লাগিব কম্পিউটাৰ কোৰ্সত তেতিয়া হলে আপনি এই পোষ্ট কেটাৰ কাৰণে এলিজিবল হ'ব ঠিক আছে আপনি স্যালারি পাবো মিনিমাম 14000 ম্যাক্সিমাম 70000 ঠিক আছে আর আপনি গ্রেড পে পাবো 6200 এখানে পোস্টের কারণে তাৰপিছত চাও যেটো স্টেনোটাইপিষ্ট তাৰপিছত আছে স্টেনোটাইপিষ্ট এণ্ড স্টেনোগ্ৰাফাৰৰ যেটো ভ্যাকেন্সি আছে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপনি হায়াৰ সেকেন্ডাৰী কৰিছে ঠিক আছে 1 ইয়াৰ ডিপ্লোমা লাগিব আপোনাৰ কম্পিউটাৰৰ ওপৰত বা স্টেনোটাইপিং বা স্টেনোগ্ৰাফাৰৰ ওপৰত আপনি যদি কিবা কোর্স কৰিছে 1 ইয়াৰৰ তেতিয়া হলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু তাতে আপোনাৰ স্যালাৰি হ'ব স্টার্ট মানে মিনিমাম 14000 ম্যাক্সিমাম 70000 ঠিক আছে আৰু আপোনাৰ গ্ৰেড পে হ'ব 6200 ঠিক আছে তাৰপিছত চাওক নেক্সট পোষ্ট আছে যেটো অ্যাসিস্ট্যান্ট লাইব্রেরিয়ান বা লাইব্রেরিয়ান অ্যাসিস্ট্যান্ট এটা ঠিক আছে দুটা পোষ্ট আছে দুটা মানে ডিপার্টমেন্ট তাতে আপোনাৰ বিচাৰিছে আপোনাৰ হায়াৰ সেকেন্ডাৰী যদি আপনি কমপ্লিট কৰিছে লগতে আপনি 1 ইয়াৰৰ কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা থকা হ'ব লাগিব ঠিক আছে তেতিয়া হলে আপনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব তো এই পোষ্টত আপোনাৰ যেটো স্যালারি হয় তো মিনিমাম পাবো আপনি 14000 ম্যাক্সিমাম পাবো আপনি 70000 আৰু এটো আপনি লগতে গ্ৰেড পে পাবো 5600 তাৰপিছত সব ল্যাবৰেটৰী এসিস্ট্যান্টৰ কাৰণে ভ্যাকেন্সি আছে যেটো আপনি হায়াৰ সেকেন্ডাৰী কৰা হ'ব লাগিব সায়েন্স স্ট্ৰীমৰ পৰা ঠিক আছে এটা কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন বিচৰা নাই যদি আপনি সায়েন্সৰ পৰা হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছে তেতিয়া হলে আপনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব পে স্কেলটো মানে স্যালাৰিটো পাবো আপনি মিনিমাম 14000 ম্যাক্সিমাম 70000 यानी कि আপোনাৰ যেটো স্যালাৰি হয় 14000 ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু আপনি 70000 লৈকে পাব আৰু গ্ৰেড পে পাব আপনি 5600 ঠিক আছে নেক্সট চাও statistical assistant and statistician ঠিক আছে তাতে আপনার এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে হায়াৰ সেকেন্ডাৰী কোৱালিফাইড কৰা হ'ব লাগিব আপোনাৰ তাতে সাবজেক্ট থাকিব লাগিব ম্যাথমেটিক্স এণ্ড ষ্টাটিষ্টিক্সৰ ওপৰত ঠিক আছে আপনি সাবজেক্ট লৈকে কৰিব লাগিব লগতে আপোনাৰ 1 ইয়াৰৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ কোৰ্সৰ ওপৰত ঠিক আছে কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত তো প্যাৰেন্টস যেটো স্যালাৰি হয় পাবো 14000 ৰ পৰা লৈ কিনে আপুনি 70000 লৈ কিনে ঠিক আছে আৰু গ্ৰেড পে পাবো আপুনি 5600 নেক্সট আছে সব ড্ৰাইভাৰ এণ্ড ভ্যান ড্ৰাইভাৰৰ কাৰণে ভ্যাকেন্সি আছে যত বিচাৰিছে আপোনাৰ যদি আপনি ক্লাস 10 পাস কৰিছে ঠিক আছে এছএছএলসি তেতিয়া হলে আপনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ থাকিব লাগিব এলএমবি ভ্যালিড যেটো লাইসেন্স হয় ঠিক আছে ভ্যালিড লাইসেন্স আপোনাৰ লগত থাকিব লাগিব আপনি স্যালাৰি পাবো 14000 ৰ পৰা 70000 লৈ কিনে আৰু গ্ৰেড পে পাবো আপুনি 5000 ঠিক আছে তো এটা পোষ্ট নোটিফিকেশন অলৰেডি ওলাই আছে তো এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এটা বস্তু চাওক আপোনাৰ লাগিব ভ্যালিড এমপ্লয়ি এক্সচেঞ্জ যেটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে এটা আপোনাৰ থাকিব লাগিব ষ্টেট অফ আসামৰ ঠিক আছে তেতিয়া হলে আপনি এই পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাওক এজ লিমিটটো ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি এজ লিমিটটো ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2024 ত হিচাপত ঠিক আছে তো ক্যাটেগৰি যেটো হয় আনৰিজাৰ্ভ ক্যাটেগৰি কাৰণে মিনিমাম আপোনাৰ এজ লিমিট বিচাৰিছে 18 ইয়াৰ্স আৰু ম্যাক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু ওবিসি বা এমওবিসি ক্যাটেগৰি হলে আপুনি মিনিমাম 18 ইয়াৰ্স আৰু ম্যাক্সিমাম আপোনাৰ 43 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব যদি এসটি বা এসসি ক্যান্ডিডেট হয় আপুনি মিনিমাম বিচাৰিছে 18 আৰু আপোনাৰ ম্যাক্সিমাম বিচাৰিছে 45 ইয়াৰ এজ যদি আপোনাৰ হৈ যায় তেতিয়া হলে এটো পোষ্টখিনিত আপনি এপ্লাই কৰিব পাৰিব আৰু যদি আপনি পিডব্লিউডি ক্যান্ডিডেট হয় ক্যাটেগৰি হয় তেতিয়া হলে আপনি মিনিমাম 18 ইয়াৰ্স এজ লাগিব আৰু ম্যাক্সিমাম আপুনি 50 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ পিছত চাওক এপ্লিকেশন ফি আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ঠিক আছে তাৰ পিছত চাওক সিলেকশন প্ৰসিডিউৰ
সিলেকশন প্ৰচিডিউৰটো আপোনাৰ শৰ্টলিষ্টেড হিচাপত মানে এইটো অফিচিয়েল যেটো ওয়েবসাইট হয় তাতে কেনেকৈ আপোনাৰ সিলেকশনটো হ'ব এইটোতে মানে তাতে নোটিফিকেশন হিচাপত জনাই দিব ঠিক আছে কোনটো মেৰিট বেসিস হ'ব মানে ডিপাৰ্টমেন্ট যেটো বহুত কেইটা ডিপাৰ্টমেন্ট আছে সেইটো হিচাপত সিলেকশন প্ৰচিডিউৰটো মানে ইয়াতে মানে সেপাৰেট কি দিব ঠিক আছে এটা অফিশিয়াল ওয়েবসাইটত পাই যাব ৰিজাৰ্ভেশনটো আপুনি পাই যাব যেটো পোষ্ট ৰিজাৰ্ভেশন থাকে ঠিক আছে তো এটা আপনি গভর্নমেন্ট যেটো রোল আছে ঠিক আছে আৰু নর্মস হিচাপত আপুনি পাই যাব এটো আৰু এতিয়া চাওক এটো টার্ম এন্ড কন্ডিশনত কিছুমান বস্তু দি আছে তো এটা বস্তু হাইলাইট কৰা বস্তু আছে মই আপোনাক কৈ আছো যেটো এডভাৰটাইজিং হয় এতে মই এটা বস্তু আপোনাক কৈ আছো 1 সেকেন্ড ৰব ঠিক আছে এতিয়া চাওক এটা বস্তু এতে দিছে যদি আপুনি এডভাৰটাইজিংমেন্ট নাম্বাৰ এটো মই দি দিম বাৰু ঠিক আছে নন টেকনিক্যাল পোষ্টৰ যেটো 2023 মানে 1 February 2023 যিবিলাক এপ্লাই কৰিছিল ঠিক আছে আগতে ডিএমই যেটো ডিৰেক্টৰেট অফ মেডিকেল এডুকেশনৰ যদি কোনো পোষ্ট আছিল নন টেকনিক্যাল কাৰণে তাতে যদি আপুনি এপ্লাই কৰিছে তেতিয়া হলে আপুনি এটি এপ্লাই কৰিব নালাগে ঠিক আছে সেইটো কাৰণে দি দিছে এইটো এডভাৰটাইজিং নাম্বাৰ মই চেক কৰি দি দিম আপোনাক আৰু এটা অফিচিয়েল ওয়েবসাইট হয় যেটো 5 January 2025 ত ওপেন হ'ব তাতে আপুনি লগইন কৰি চেক কৰিব পাৰিব ঠিক আছে তো এইটো ভিডিও দিমানতে যদি কিবা প্ৰবলেম পাইছে দেন আপুনি কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে আমাৰ যেটো WhatsApp গ্ৰুপ আছে তাতে জয়েন হ'ব পাৰে ঠিক আছে তো ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো